Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোনজনে ইগাৰ এডুকেশ্যন আৰু মই অভিবন্ধৰ আমি বিএডৰ এটা সিৰিজ কৰি আছিলো ম্যাথছৰ কাৰণে ইতিমধ্যে তাৰে কেইটামান ক্লাছ দিছো আপোনালোকক প্ৰায় 3টা ক্লাছ হৈছে আৰু এটা ডিটেইলছৰ ক্লাছও দিছো আজি বিএডৰ সেই যোনটো সিৰিজটো 4 নম্বৰ ক্লাছ আৰু প্ৰতিটো ক্লাছত আমি হৈ কোৱেশ্চনৰ এটা কন্টেনাৰে নতুবা কিছুমান টপিক লৈ আহিম যিখিনি টপিক বিএডৰ এক্সামত অহাৰ সম্ভাৱনা আছে তো আজিও আমি এটা ক্লাছ লৈ আহিছো ক্লাছটো বিএডৰ এন্ট্ৰেন্স এক্সাম আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটি হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি হোক বা আসাম ইউনিভাৰ্চিটি হোক যৰ পৰা আপোনালোকে বিএডৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এন্ট্ৰেন্স দিম বুলি ভাবি আছে সকলোৰে কাৰণে হোৱাকে এটা কম্বাইন সিৰিজ ৰাখিছো আজি তাৰে ক্লাছ নম্বৰ 4 গতিকে প্লেলিষ্ট এটা বনোৱা আছে প্লেলিষ্টটো চাব আৰু নিশ্চয় প্ৰিপাৰেচন আপোনাৰ সহায় হ'ব ওকে তো পলম নকৰি আৰম্ভ কৰিছো বিএড কমন এন্ট্ৰেন্স টেষ্ট 2025 ম্যাথমেটিক্সৰ ইটস ক্লাছ নম্বৰ 4 ওকে ইতিমধ্যে 3টা ক্লাছ কৰা আছে যদি আপুনি চোৱা নাই তেন্তে তেওঁলোকে ক্লাছ 3টা চাই ল'ব ওকে যিসকলে বিটিসিৰ লৰা ছোৱালী আছে যে বিটিসি গ্ৰেড 3 আৰু গ্ৰেড 4 লৰা ছোৱালী আছে ওকে তেওঁলোকে যদি এখন কিতাপৰ প্ৰয়োজন আছে তেওঁলোকৰ এখন নতুন কিতাপ আহিছে তো কিতাপখনৰ নাম হৈছে বিটিসি সিএসবি তোমালোকে জানা যেটো এক্সাম আছে সেন্ট্ৰাল সিলেকশন বোৰ্ড তেওঁলোকৰ আন্ডাৰত তো pustagrih.com যদি গুগলত সাৰ্চ কৰা pustagrih.com বুলি তাত গৈ কিতাপখন তুমি বুক কৰিব পাৰিবা আৰু কিতাপখন ঘৰতে তুমি লাভ কৰিব পাৰিবা ওকে নতুবা তুমি ওচৰৰ কিতাপৰ দোকানৰ পৰা কিতাপখন ল'ব পাৰিবা ঠিক আছে তাইছো আজি আমাৰ বিএডৰ ক্লাছটো কি টপিক আছে বা কিহৰ ওপৰত আজি আমি ক্লাছটো কৰিম আজি মোৰ টপিকটোৰ নাম হৈছে ৰমান নিউমাৰেল টপিকটো তোমাৰ দেখাটো সৰু যেন লাগিব কিন্তু মোৰ আশা কৰিছো বা মোৰ মনটোৱে কৈ আছে যে এবাৰ বিএডৰ এক্সামত এটা ৰমান নিউমাৰেল ৰিলেটেড কোৱেশ্চন অহাৰ সম্ভাৱনা আছে ওকে গতিকে ৰমান নিউমাৰেলৰ ওপৰত আমি অকমান আলোচনা কৰিম আৰু ৰমান নিউমাৰেলনো লিখে কেনেকে ৰমান সংখ্যা লিখে কেনেকে কিন্তু আমি সৰুৰ পৰা ৰমান সংখ্যা ব্যৱহাৰ কৰি আছো যেটা তুমি ক্লাছ 6 ৰ আছিল তুমি কৈছিলা ন যে মই ক্লাছ 6 ৰ আছো দ্যাট মিন্স কি তুমি ৰমানত লিখিছা 9 ৰ আছো তো 9 বুলি ক'লে তুমি ৰমানত লিখিব ৰমান নম্বৰ হয়নে তো সেই ৰমান নম্বৰবোৰৰ একচুয়াল ইউজেস কেনেকুৱা তাক লিখে কেনেকে তাৰ কি কি সৰু সৰু কথা আমি জানিব লাগিব এক্সামত তাৰ ওপৰত কেনেকুৱা কোৱেশ্চন আহে এই বিষয়ে আলোচনা কৰিম পোনপটে ক'ব যাম ৰমানৰ যিখিনি সিম্বল আছে সিম্বলখিনি কেটামান পাৰ্টিকুলাৰ সিম্বল আমি যেনেকৈ আমি নাম্বাৰ লিখিলে আমি 0 ৰ পৰা 9 লৈকে 10টা নাম্বাৰ ইউজ কৰো হয় না আমি জীৱৰ সংখ্যা আমি লিখো এই 10টা সংখ্যা 10টাৰে আমি যি মন যায় সেই বনাব পাৰো তো এনেকৈ ৰমানৰ এনেকৈ কেটামান সিলেক্টেড ডিজিট আছে সেই ডিজিট কেটা কি হয় এটা আছে i এটা আছে v এটা আছে x এটা আছে l এটা আছে c এটা আছে d আৰু এটা আছে কি n কেনেবা এনেকৈ প্ৰশ্ন হতে যে ৰমান নিউমাৰেলত কিমানটা সিম্বল থাকে তো কিমানটা থাকে 1 2 3 4 5 6 7 आंसर কি লিখিব আমি 7টা ওকে এনেকৈ এটা প্ৰশ্ন আমি দেখিছিলো যে ৰমান নিউমাৰেলত কিমানটা নম্বৰ থাকে বা কিমানটা সিম্বল বা ডিজিট থাকে তুমি লিখিবা কিমানটা 7টা হ'ব এই যে i আছে i টোৰ আমাৰ অৰ্থ হৈছে 1 i মানে আমাৰ মতে 1 হয় ই আমাৰ মতে কি হয় 5 হয় ই আমাৰ মতে কি হয় 10 হয় ই আমাৰ মতে কি হয় 50 হয় ই আমাৰ মতে কি হয় 100 হয় ই আমাৰ মতে হয় 500 আৰু ই আমাৰ মতে কি হয় 1000 থাকিব মনত ওকে আমি ৰমান সংখ্যাবোৰ যেতিয়া লিখি আমি তো আমাৰ অতস্ত বেলেগ নাই এই 7টাকে আমি উলট পালটকে লিখি থাকিব লাগিব যেনেকৈ 0 পৰা 9 লৈকে 10টা সংখ্যা যেতিয়া থাকে এই 10টা সংখ্যাক উলট পালট কৰি আমি 100 লিখো 200 লিখো 300 কিবা লিখো 1 লাখ লিখো 1 কৰৰ লিখো কটাকে আমি উলট পালট কৰো না ইহঁতৰ আমি উলট পালট কৰি বেলেগ বেলেগ সংখ্যা লিখিম যেতিয়া আমি ইহঁতৰ উলট পালটকে লিখিব যাম এই যেটো i আছে i টো ম্যাক্সিমাম তুমি 3 বাৰলৈকে লিখিব পাৰিবা মানে তুমি এনেকৈ লিখিব পাৰা i তাতকৈ বেছি 4 বাৰ লিখিব নোৱাৰা 5 বাৰ লিখিব নোৱাৰা তুমি এবাৰ লিখিব পাৰিবা i টো দুবাৰ লিখিব পাৰিবা নতুন ম্যাক্সিমাম 3 বাৰ লিখিব পাৰিবা এই যে v আছে v টোক তুমি ম্যাক্সিমাম এবাৰে লিখিব পাৰিবা তাতকৈ বেছি v টো তুমি এনেকৈ দুবাৰ লিখিব নোৱাৰা ক্লিয়াৰ x টোকো তুমি 3 বাৰলৈকে লিখিব পাৰিবা x তালৈকে লিখিব পাৰিবা l টো তুমি ম্যাক্সিমাম এবাৰে লিখিব পাৰিবা তাতকৈ দুবাৰ l টো তুমি এনেকৈ l এনেকৈ টাইপত লিখিব নোৱাৰা c টোক ম্যাক্সিমাম তুমি 3 বাৰ লিখিব পাৰিবা c লিখিব পাৰিবা d টোক ম্যাক্সিমাম এবাৰ লিখিব পাৰিবা আৰু m টোক ম্যাক্সিমাম 3 বাৰ লিখিব পাৰিবা ঠিক আছে ওকে এটো সিম্বলখিনি কেতিয়াবা কয় যে তলৰ কোনটো নাম্বাৰ ৰিপিট নহয় আমি এটা পৰীক্ষাত দেখিছিল এটা কোৱেশ্চন তলত 6টা অপচন দিয়া আছে অপচন 7টাৰ পৰা আমি ক'ব লাগে কোনটো সিম্বল ৰিপিট নহয় তো 5 টো দিয়া আছে ই ৰিপিট নহয় একবাৰ লিখিব পাৰি ই ৰিপিট নহয় ইও ৰিপিট নহয় এটা নাম্বাৰ ৰিপিট নহয় ওকে এতিয়া আমি আৰু এটা কথা ইয়াত গম পাব লাগিব যে i মানে 1 v মানে 5 x মানে 10 l মানে 50 c মানে 100 d মানে 500 আৰু m মানে 1 আমি 1000 লৈকে আমাৰ হাতত কন্টেন্ট আছে ঠিক আছে আৰু কোনটো সংখ্যা কেইবাৰ লিখিব পাৰি সেই বিষয়ে মই তোমাক কৰো এখিনি অসুবিধা নাই এতিয়া আমি এটা বস্তু জানিম যেতিয়া আমি আমাৰ হাতত আমাৰ মতে কি ই সৰু হয় ই ডাঙৰ হয়
ইয়াতকে আকৌ ই ডাঙৰ হয় ইয়াতকে আকৌ ই ডাঙৰ হয় এনেকে ডাঙৰ গৈ থাকে ন যেতিয়া আমি ডাঙৰ সংখ্যা এটা লিখিম সাপোজ ডাঙৰ সংখ্যা এটা লিখিছো l l ৰ ইফালে সৰু কোন কোন আছে l ৰ ইফালে আছে x v i ইয়াৰ তিনটা ইয়াতকে সৰু হয় নহয় ওকে এই যে সৰু এই যে ডাঙৰ হে ডাঙৰটোৰ আগত যেতিয়া ইয়াৰ সৰু কোনবা এটা বহে সাপোজ এটো বহিল আগত ইফালে দে তেতিয়া ইয়াৰ দুটাৰ মিনিংটো কি ডাঙৰৰ পৰা সৰুটো মাইনাস হৈ আছে l মানে আছিল 50 আগত বহিছে 10 মানে মিনিং এনেকুৱা আছে 50 ৰ পৰা 10 টো মাইনাস হৈ আছে মানে ই কাক বুজাই আছে ই 40 ক বুজাই আছে আৰু যদি ডাঙৰটোৰ এটো সাইডে যদি কোনবা সৰু বহে তেনে ইয়াৰ মিনিংটো হৈছে ইয়াৰ লগত এই সৰুটো কি হৈ আছে যোগ হৈ আছে মানে কিমান হৈ আছে মনত থাকিব হল তো যেটো ডাঙৰ সংখ্যাৰ আগত যদি কোনোবা এটা সংখ্যা বহে সেই সংখ্যাটো হলে মাইনাস মিনিং কৰে আৰু ডাঙৰ সংখ্যাটো পিছফালে যদি কোনোবা বহে সেইটো সংখ্যাৰে কি মিনিং কৰে কি হলে প্লাস কৰা মিনিং কৰে মনত থাকিব ওকে চাব এটো ডি ডাঙৰ ইয়াতকে সৰু কোনি আছে সি আছে এল আছে না নহয় সৰু এটা ইফালে বহিছে মিছ হোৱাত মাইনাস কাৰ মাইনাস ডাঙৰৰ পৰা সৰুটো মাইনাস ডাঙৰ মানে কি 5 মানে 500 সৰু কোনি 100 ওকে মাইনাস কৰিলে কিমান 400 হল আৰু যদি ডি হেতু সাইডে যদি সি টু বহিলে হয় তেতে ইয়াতৰ কি মিনিং কৰে প্লাস মানে তাপি ডি মানে হৈছে 500 প্লাস সি মানে হৈছে 100 টোটাল কিমান 600 বুজি পাইছা নে কোৱা ঠিক আছে এই ৰুলটো গম পাম আজিৰ পৰা হ'ব ওকে এতিয়া আমি যিকোনো সংখ্যা এটা লিখিবৰ কাৰণে আমি আমাৰ হাতত গোটেই সংখ্যা আছে তো প্ৰথমতে মই কৈছো এটো আমাৰ 1 হয় 1 এটো আমাৰ 2 এখিনি সবে জানা ওকে মই 10 টো লিখিছো এটো আমাৰ 10 হয় হল 20 টো লিখিলে এটো আমাৰ 20 হয় তো x টো তিনিবাৰ লিখিবা এটো আমাৰ 30 হয় তো 40 টো তিনিবাৰ লিখিব নোৱাৰে তো 40 টো লিখিবৰ কাৰণে 50 হেল্প ল'ব লাগিব কেনেকুৱা এটো 50 তাৰকে 10 এটা কমাই দিম এটো আমাৰ হৈছে 40 এটোৰ ওপৰত আমি যদি 45 লিখিব যাম 45 তো কেনেকৈ লিখিম প্ৰথমতে 40 লিখি লোৱা এটো আমাৰ 40 তাৰছত আকৌ কি লাগে 5 তো 5 টো ইফালে যিমান বৈ থাকিব প্লাস হৈ থাকিব এটো মানে 40 ইফালে আকৌ 5 লগাইছো 45 হয় সাপোজ 49 লাগে এটো হৈছে 40 আকৌ কি লাগে 9 তো এটো আমাৰ 9 49 হৈ গল তো 60 কেনেকৈ লিখিম 60 হৈছে যে l আৰু 10 দিলু 60 হৈ গল 70 কেনেকৈ লিখিম 50 60 70 80 কেনেকৈ লিখিম 50 60 70 80 ক্লিয়ার আর যেটা 90 লিখিম আমি 50 60 70 80 100 তিনিবাৰ লিখিলো তাতকৈ বেছি 100 লিখিব নোৱাৰো চাৰিবাৰ তো 90 যেতিয়া লিখিব যাম তেতিয়া আমি 100 ৰ হেল্প লম এটো 100 100 ৰ পৰা 10 এটা বিয়োগ কৰি দিম এটো আমাৰ 90 হল তো 99 লিখিব লাগে 99 লিখিব লাগিলে প্ৰথম 90 টো লিখিলো এটো 90 আকৌ কি লাগে 9 লাগে তো ইয়াতে 9 এটা বহাই দিয়া ইটস কল 99 ক্লিয়ার ওকে 100 মানে আমাৰ c হয় 200 বুলি কলে ডাবল c 300 বুলি কলে তিনটা c লিখিম হয় নহয় আর 400 লিখিলে আমি c তিনটা তো লিখিব নোৱাৰো তেতিয়া আমি কার হেল্প লম 500 তো হেল্প লম 500 c এটা মাইনাস কৰি দিয়া 400 হৈ গল হল ওকে তো 600 বুলি কলে এটো 500 এটা লগাই দিয়া 700 বুলি কলে 500 দুটা লগাই দিয়া 900 বুলি কলে আমি কি কৰিম 900 কেনেকৈ চোৱা d মানে 500 600 700 800 c তিনবাৰ লিখিলে 800 হ'ব বাট 900 লিখিব লাগিলে আমি 1000 ৰ হেল্প লম 1000 মানে কি m ৰ আগতে কি বহাই দিম c তো এটো হৈ গল 900 ক্লিয়ার ওকে এতিয়া আমি m টো যেতিয়া এবাৰ লিখিম এটো আমাৰ 1000 এটো আমি জানো m টো দুবাৰ লিখিলে এটো আমাৰ 2000 হ'ব হয় না নহয় m টো যেতিয়া তুমি তিনিবাৰ লিখিবা এটো কি হ'ব এটো 3000 হ'ব আর 4000 লিখিবৰ কাৰণে m টো আমি 4 বাৰ লিখিব নোৱাৰো 5000 লিখিবৰ কাৰণে m টো 5 বাৰ লিখিব তো তাৰে পিছৰ খিনিৰ কাৰণে আমাৰ এটা নতুন ৰুল থাকিব আৰু সেই ৰুলটো কেনেকৈ চোৱা এটা নতুন সিম্বল লৈ আমি চিনাকি হম আৰু এই সিম্বলটো দেখা এনেকুৱা বাৰ টাইপ মিনিং কৰে মানে তোমাক লাগে 6000 6000 তো তুমি জানা এটো 6 বাৰ লিখিব নোৱাৰে আৰু এতকে বেছি আমাৰ লেটাৰো নাই m 3 বাৰ লিখিব পাৰি 3000 তাতকে বেছি আমাৰ লেটাৰ নাই আমাৰ আছে নেকি নাই তো 6000 তো লিখিবৰ কাৰণে এটা ৰুল আছে প্ৰথম তুমি 6 লেখা 6 এই হাজাৰ শব্দটোৱে ই ইয়াৰ মিনিং হৈছে এটা হাজাৰ মানে ই কাৰোবাৰ লগত থাকিলে মিনিং কৰিব ই পূৰণ হৈ আছে 6 লগত 1000 এটা পূৰণ কৰো যদি তেতিয়া কি হয় 6000 তো 6 লিখিছো পূৰণ 1000 এটো মিনিং হৈছে পূৰণ 1000 বুজি পাইছা যেটা তুমি 20000 লিখিব লাগিব হা 20000 ৰ মিনিং কি 20 পূৰণ 1000 20 টো লিখি লোৱা পূৰণ 1000 বুজি পাইছা নে 60000 লিখিব লাগিলে চাব তুমি 60000 লিখিব লাগিব তেতিয়া তুমি প্ৰথম 60 লিখি লোৱা 50 60 এটো হৈছে 1000 ক্লিয়ার তো এই সিম্বলডাল তুমি যিমান ইচ্ছা এই সিম্বলডাল
আমি দুবাৰো ইউজ কৰিব পাৰোঁ এতিয়া কেতিয়াবা ক'ৰবাত এনেকুৱা হয় না হাজাৰৰ ওপৰত হাজাৰ লাখ লাগে কৰোৰ লাগে হাজাৰৰ ওপৰত হাজাৰ লাগে এটা হাজাৰ আৰু এটা হাজাৰ আৰু এটা হাজাৰ তুমি লম্বাকে লিখিব পাৰিবা ঠিক আছে আৰু ইয়ালৈকে জানাৰ পিছত ৰোমান নিউমাৰ ইয়াতকৈ বেছি একো জানিব নালাগে ক্লিয়াৰ ওকে তাৰপিছত ৰোমান নিউমাৰেলৰ কিছুমান অপাৰেশ্যন আহিব অপাৰেশ্যন মানে প্লাছ কেনেকৈ কৰে মাইনাছ কেনেকৈ কৰে কেতিয়াবা তোমাক ক'ব যে এম এম চি চি লিখিলা এনেকুৱা প্লাছ এল এক্স 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 ভি ইয়াৰ দুটাক যোগ কৰি উত্তৰটো লিখিব লাগে প্ৰথমতে ইহঁতক সংখ্যাত কনভাৰ্ট কৰা সংখ্যাত কেনেকুৱা 1000 2000 আৰু 200 মানে এইটো 2200 50 60 70 80 to 85 হল জকে যোগ কৰা জকে যোগ কৰিলে কি হ'ব 2285 তো অপচনত তোমাৰ নাম্বাৰ নাথাকে অপচনত আকৌ এনেকুৱা লেটাৰতে থাকিব ৰোমানতে থাকিব তো এইটো লিখা 2000 1000 2000 200 100 200 85 50 60 70 80 5 85 এইটো হৈছে আমাৰ এনসার বুজি পাইছা নে চোৱা ক্লিয়াৰ তো যিকোনো বস্তু এটা যোগ কৰিব দিয়ে পূৰণ কৰিব দিয়ে যি কৰিব দিয়ে প্ৰথমতে ইহঁতক নাম্বাৰৰ যেটো আমাৰ নরমাল নাম্বাৰ হয় নাম্বাৰলৈকে ইহঁতক কনভাৰ্ট কৰি লবা কনভাৰ্ট কৰাৰ পিছত এনসারটো আকৌ এবাৰ কিহত লিখিবা আকৌ এবাৰ এনসারটো ৰোমানত লিখিব পাহৰি নাযাবা ক্লিয়াৰ তো কেটামান বস্তু মই তোমালোকক দি থৈ দিও আৰু এটা কোৱেশ্চন তুমি এবাৰ এনে ঘৰত একবাৰ ট্ৰাই কৰি চাবা এই কোৱেশ্চন কেটা জাস্ট মই এবাৰ দিছো ঠিক আছে তো কোৱেশ্চন কেটা ধুনিয়াকৈ এবাৰ ট্ৰাই কৰিবা ট্ৰাই কৰি পেলাই জনাবা ওকে তো ঠিক আছে ক্লিয়াৰ তো এটা একবাৰ নিজে ট্ৰাই কৰি লবা হ'ব তো টপিকটো সৰু আছিল আৰু ইম্পৰ্টেন্ট হয় এটা কোৱেশ্চন থাকি যাব পাৰে তো এবাৰ চাই থোৱাটো ভাল ঠিক আছে তো এটা এবাৰ পাইলে হোমৱৰ্ক হিচাপে কৰি পেলাই মই জনাবা আৰু কি টপিক তোমাৰ প্ৰয়োজন আছে টপিক কেটা এবাৰ জনাবৰ চেষ্টা কৰিবা মোৰ ফালৰ পৰা মই টপিক দিমে যেখিনি টপিক মোক লাগে বা মই দিব লাগে বুলি ভাবো ইয়ানি মই দিম কেৱল তোমাৰ ফালৰ পৰা যদি কি ভাবিছা কি এটা টপিক লাগে আৰু কাৰোবাতে কিবা কোৱেশ্চন থাকিলে পঠাবা যে এটো কোৱেশ্চন কৰি দিও এটো কোৱেশ্চন সলভ কৰিব কোৱেশ্চন যদি পঠায় বা পঠোৱা তেতিয়া মোৰ কাৰণে সহজ হয় ঠিক আছে তো কিবা কোৱেশ্চন থাকিলে জনাবা ঠিক আছে তো চাই থাকিব আপোনালোকে আপোনজনে এগ্ৰি দিছো থ্যাংক ইউ সো মাচ